হয় যোৱাকালিৰ দিনটোত অসমৰ আগশাৰীৰ এক ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ অপৰাধতে তথাকথিত অপৰাধতে অসম আৰক্ষীৰ পাণবজাৰ থানায় গুৱাহাটী আৰক্ষীৰ পাণবজাৰ থানায় তেওঁক থানালৈ মাতি নি প্ৰায় 12 ঘণ্টা সময় আটক কৰি ৰাখি যোৱা নিশা 12টামান বজাত ST/SC প্ৰিভেন্টেশ্যন অফ এট্ৰচিটিজ এক্ট তথা বিভিন্ন ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰাৰ যি ঘটনা সংঘটিত হৈছে এই ঘটনাক আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। আইনৰ ব্যৱহাৰৰ অন্যতম এক প্ৰধান উদ্দেশ্য হৈছে ন্যায় ব্যৱস্থাক শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱা। কিন্তু বিভিন্ন সময়ত ইতিহাসত এই কথা জল পটপটভাৱে প্ৰমাণ হৈছে যে বিভিন্ন সময়ত ফেচিবাদী শাসকে সেই একে আইনক ব্যৱহাৰ কৰি বিভিন্ন ব্যক্তি বিভিন্ন দল সংগঠন যিসমূহ দল সংগঠন ব্যক্তিয়ে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ ফেচিবাদী অত্যাচাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে সেইসকল ব্যক্তিৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। আজিৰ তাৰিখত ভাৰতৰ ন্যায় ব্যৱস্থাৰ এই যে আইন ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰি দিলৱাৰ হুছেইন মজুমদাৰক যি মুক্ত সাংবাদিকতা যি নিৰ্ভীক সাংবাদিকতাক আজিৰ তাৰিখত ইয়াক ৰুদ্ধ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে বুলি আমি ABMCয়ে অভিযোগ উত্থাপন কৰিছোঁ। আজি দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অসম চৰকাৰৰ আজ্ঞাবাহী অসম আৰক্ষীৰ এই পোনপটীয়া আক্ৰমণে দেশৰ সংবিধান আৰু গণতন্ত্ৰ আইনৰ শাসনক কিন্তু সাংঘাতিকভাৱে দুৰ্বল কৰিব। ইতিমধ্যে সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া হৈছে। আমি ABMCয়ে স্পষ্টকৈ কৈছোঁ যে দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত যিসমূহ গোচৰ জাপি দি তেওঁক কাৰাৰুদ্ধ কৰিবলৈ যি প্ৰচেষ্টা বা অপচেষ্টা চলোৱা হৈছে এয়া যে সম্পূৰ্ণভাৱে চৰকাৰ সৃষ্ট এক নাটক। দিলৱাৰ হুছেইন মজুমদাৰৰ যি সাহসী সাংবাদিকতাক আজিৰ তাৰিখত ইয়াত দমন কৰিব বিচৰা হৈছে এই কথা সমগ্ৰ অসমৰ সচেতন ৰাইজে বুজি পাইছে। আমি দিলৱাৰ হুছেইন মজুমদাৰক শীঘ্ৰে মুক্তি দিবলৈ দাবী উত্থাপন কৰিছোঁ। অন্যথা কালিৰ দিনটোত ABMCয়ে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আৰ্টিকেল 19 দেশৰ সংবিধানৰ আৰ্টিকেল 19 নিশ্চিত কৰা যি বাক স্বাধীনতা যে ৰক্ষা কৰাৰ স্বাৰ্থত আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি স্পষ্টকৈ কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰৰ এই হিতকাৰী শাসনৰ বিৰুদ্ধে এতিয়াও আন্দোলন কৰিবলৈ সাহস কৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মানুহ এইখন অসমত জীয়াই আছে আৰু সেই মানুহৰ যি কণ্ঠক আৱাজক প্ৰতিনিধিত্ব কৰা অন্যতম অসমৰ এজন জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক এনেকৈ কাৰাৰুদ্ধ কৰিবলৈ অপচেষ্টা চলালে দিলৱাৰ হুছেইন মজুমদাৰ কাষত আমাৰ ABMCৰ দৰে দল সংগঠন আমি থিয় হ'ম। দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিবলৈ আমি আগবাঢ়ি যাম।